শোণিতপুৰ জিলাৰ ১৭৩৫ গৰাকী বয়সস্থ লোকৰ লগতে ৪১৯ গৰাকী দিব্যাংগসহ সৰ্বমুঠ ২১৫৪ গৰাকী লোকক বাসগৃহত গৈ ভোটগ্ৰহণ প্ৰক্ৰিয়াত তেজপুৰৰ চাৰ্চফিল্ডৰ সন্মুখৰ ৮৬ বছৰীয়া ৰমেন বৰুৱা আৰু বিষ্ণুৰাভা পথৰ দিব্যাংগ ব্যক্তি দুলাল বৰাৰ বাসগৃহত জিলা নিৰ্বাচনী বিষয়া আনন্দ কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত সংস্কৃতি সোমানী, সদৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য পৰাশৰৰ লগতে পলিং বিষয়া আৰু পলিং বিষয়াৰ লগতে আন নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পিছত জিলা নিৰ্বাচনী বিষয়া আনন্দ কুমাৰ দাসে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে। আমাৰ আমি প্ৰিজাইডিং অফিচাৰ আমাৰ অভাৱ হোৱাৰ কাৰণে আমি তেওঁলোকক লৈছিলোঁ, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা আমি লৈছিলোঁ। তেনেকৈ প্ৰায়খিনি আহিল, আমি প্ৰায় 100ৰ ওপৰ লৈছিলোঁ। তাৰে 30-40জন মানুহে অলপ আনলি বিহেভ কৰিছে তেওঁলোকে, আৰু তেওঁলোকে ডিনাই কৰিছে তেওঁলোকে হিন্দী ভাষী হোৱাৰ কাৰণে তেওঁলোকে কৰিব নোৱাৰে বুলি। গতিকে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ প্ৰিন্সিপালসকলক মই লিখিছোঁ তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু তাৰ বাহিৰে কিছুমানে কিন্তু কালি মোক ফোন কৰি এপলজি বিচাৰিছে তেওঁলোকে, আনকি প্ৰিন্সিপালৰ নিজৰ তেওঁৰ ফালৰ পৰা এপলজি খুজিছে যে আমাৰ ফালৰ পৰা ভুল হৈ গৈছে, গতিকে আমাৰ মানুহখিনি ইলেকশ্যনত কৰিব। আৰু তেওঁলোকে বস্তু আজি সেইখিনিও আজি জইন কৰিব আমাৰ ট্ৰেইনিঙৰ সম্ভৱ। তথাপিও আমি যিটো আনলি বিহেভিয়াৰ তেওঁলোকে শ্ব' কৰিছে আমাৰ ইলেকশ্যন প্ৰচেছটোত বা ডিনাই কৰিছে তেওঁলোকে নকৰোঁ বুলি, সেইকাৰণে প্ৰিন্সিপালসকলক আমি জনাইছোঁ বিহিত ব্যৱস্থা ল'বৰ কাৰণে।